হয় নমস্কাৰ। হয় নমস্কাৰ দাদা, মই চম্পক মেধি ক'লো নিউজ টাইম এনিৰ পৰা। হয় হয় মই আপুনি ব্যস্ত আছে নি বাৰু? পাৰিবা পাৰিবা একো নাই পাৰিবা পাৰিবা। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে আজিৰ দিনটোত উত্তাল হৈ পৰিছে গুৱাহাটী মহানগৰী এটা অঞ্চল, চাৰাফাটি অঞ্চলটো ইতিমধ্যে উত্তাল হৈ পৰিছে। ইতিমধ্যে বিহাৰী আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে এজন খিলঞ্জীয়াক। হয় হয় প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব? এইটো আমাৰ অসমীয়া হিচাপে আজি মই সকলোতকৈ বেছি লাজ পোৱা ব্যক্তিজনৰ ভিতৰত ময়ো এজন ব্যক্তি হয়। এইটো অসমীয়া জাতিয়ে কৰাৰ ভুলৰ এটা পৰিণাম নহয়, এইটো এটা পৰিণতি। হয় বিগত দিনত অসমীয়া জাতিটোৱে একাংশ বহিৰাগত কিছুসংখ্যক ব্যক্তিক চল দি তেওঁলোকে প্ৰথমতে আপোনাৰ ড্ৰয়িং ৰুমত বহালে, তাৰপিছতে গৈ আপোনাৰ ধৰি লৈছোঁ ডাইনিঙত বহালে, এতিয়া গৈ বেডৰুমলৈ টানি আনিলেগৈ। হয় অসমীয়া জাতিটো অসমীয়া প্ৰত্যেকজন ব্যক্তিয়ে আনি কৰা ভুলৰ পৰিণতি এইটো আৰম্ভণি হৈছে আৰু আহি থকা দিনবিলাকত আমাৰ আহি থকা প্ৰজন্মই ইয়াৰ মানে ইয়াৰ যিটো পৰিতাপ, ইয়াৰ যি ফল, সেই ফল ভুগিব লাগিব। কিন্তু হয় নিশ্চয়কৈ আমি দেখিছিলোঁ যে এটা সময়ত বীৰ লাচিত খানা একেবাৰে সক্ৰিয় হৈ আছিল, বিকাশ অসম আপুনি নিজে সক্ৰিয় হৈ আছিল। গতিকে সেই সময়ত কিন্তু এনেধৰণৰ ঘটনা দাদা দেখিবলৈ পোৱা যোৱা নাছিল। কিন্তু শেহতীয়াকৈ যেতিয়া বীৰ লাচিত খানা বহি দিলে বা বিকাশ অসম বা বীৰ লাচিত খানা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে যেতিয়া বহি দিলে, কিন্তু তেতিয়া এনেধৰণৰ ঘটনা বহুত বেছি দেখিবলৈ পোৱা গ'ল। ইয়াৰ আঁৰৰ কাৰণটো কি হ'ব পাৰে বুলি আপোনালোকে ইতিমধ্যে বিশ্লেষণ কৰিছে? মানে এই মানুহখিনি, যিখিনি মানুহে অসমীয়া জাতিটোৰ ওপৰত আগ্ৰাসন চলাবৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত অসমীয়া জাতিটোক মানে লঠিয়াই গুৰিয়াই থাকিম বুলি মনত যি ভাৱনা পুহি ৰাখিছে, এই ব্যক্তিসকল কেৱল সুবিধাভোগী। তেওঁলোকে যেতিয়া সুবিধা পায় তেতিয়াই আমাৰ জাতিটোক আঁচু মাৰি চাব বিচাৰে, জাতিটোক আক্ৰমণ কৰি চাব বিচাৰে। তেওঁ মানে আমি যেন এক্সপেৰিমেণ্টেল এটা যেন গিনিপিক হয়, তেনেকৈ অসমীয়া জাতিটোক ব্যৱহাৰ কৰি আহিছে। বীৰ লাচিত সেনা অসম বহি দিয়া নাই, এইটো আপোনাৰ শব্দটো মই অলপমান ঘূৰাই লৈছোঁ। বীৰ লাচিত সেনা অসম বহি দিয়া নাই, বীৰ লাচিত সেনা অসমে এই বিষয়টো আমি চাব বিচাৰিছোঁ। অসমীয়া জাতিটো প্ৰত্যেকজন ব্যক্তিয়ে, স্বাভিমান থকা অসমীয়া ব্যক্তিয়ে এতিয়া বুজাটো প্ৰয়োজন আছে যে তেওঁলোকে শুই থাকিলে নহ'ব, বা তেওঁলোকে যদি সাৰ পাই থাকি যদি শুই থকা ভেকচিন লৈছে তেতিয়াহ'লে তেওঁলোকে টোপনিৰ পৰা জাগিব হ'ল। নহ'লে আহি থকা দিনত এই ঘটনা পৰিঘটনা আজি এই মুহূৰ্তত ৰাস্তাত ঘটিছে, কাৰোবাৰ দোকানৰ সন্মুখত ঘটিছে, নহ'লে কিন্তু আৰু আহি থকা 10-15 বছৰ ভিতৰত আপোনাৰ ঘৰৰ ভিতৰত সোমাই পেলাই কোনোবাই এনেকৈ মাৰিব, তাৰ পাছতো কিন্তু মাৰ খোৱাজনে জেলত থাকিবই লাগিব। ইতিমধ্যে আপোনাক গম পায় যে যিকেইজন ব্যক্তিয়ে মাৰ খাইছে সেইকেইজন আমাৰ তাৰে স্থানীয় ব্যক্তি হয়, তাৰে স্থানীয় আপোনাৰ গুৱাহাটীৰ বাসিন্দা হয়। আৰু তেওঁলোকে কি কৰিছিলে, অবৈধ ৰমৰমীয়া ড্ৰাগছ, ভাং, গাঞ্জা বা মদ, সেই গোটেই চিষ্টেমটো বিৰোধিতা কৰি আছিলে। বাকী একো তেনেকুৱা ভুল কাম কৰা নাছিলে বা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰা নাছিলে। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, এতিয়া বস্তুটো এনেকৈ পকাই দিলে। তাৰ অভিভাৱক হিচাপেতো তাৰ MLA বিজয় গুপ্তা ডাঙৰীয়া আছে। গতিকে বিজয় গুপ্তা ডাঙৰীয়া এতিয়া মই এইটো মুহূৰ্ততে তেওঁক ধন্যবাদ জ্ঞাপন কৰিম নে তেওঁক মই সমালোচনা কৰিম, এই মুহূৰ্তত মোৰ অকণ মই নিজে কনফিউজত। কাৰণ কেইদিনমানৰ আগলৈকে আপুনি যদি ভালদৰে চাই, অক্টোবৰৰ মই জেল খাইছিলোঁ, অক্টোবৰ লাষ্টত মানে নৱেম্বৰ 1 তাৰিখৰ পৰা জেল খাইছিলোঁ প্ৰায় 4 মাহ, 4.5 মাহ। তাৰ আগৰ মুহূৰ্তলৈকে প্ৰায় 6 বছৰ 7 বছৰ সময় যেতিয়া বীৰ লাচিত অসম গুৱাহাটী নেতৃত্বত মই আপোনাৰ মুখ্য সচিব হিচাপে আছিলোঁ, তেতিয়া কোনো বহিৰাগত ব্যক্তিয়ে এনেধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে সাহস কৰা নাছিলে। বহুবাৰ জেলো গৈছিলোঁ, গ্ৰেপ্তাৰো হৈছিলোঁ, কিন্তু নিস্বাৰ্থভাৱে জাতিটোৰ কাষত আমি কাম কৰিছিলোঁ, আগবঢ়াই গৈছিলোঁ এই সেৱা। কিন্তু আমি দেখিবলৈ পালোঁ যে এছাম ব্যক্তিয়ে কেৱল আমি হিন্দু হয়, আমি জয় শ্ৰীৰাম হয়, কিন্তু আমি অসমীয়া বুলি ক'বলৈ লাজ কৰা এছাম ব্যক্তিয়ে, সেই ব্যক্তিসকলক মই এতিয়া সুধিবলৈ বিচাৰিছোঁ যে আপোনালোকে এই মুহূৰ্তত যে আমাৰ অসমীয়া ল'ৰাকেইটাক দৌৰাই যে পিটিলে, দৌৰাই যে মাৰিছে, যে ল'ৰা গৈ আপোনাৰ দোকানত গৈ পলাই লুকাবলগীয়া হৈছে, বগা চাৰ্ট পিন্ধা ল'ৰাখিনি পলাবলগীয়া হৈছে। আৰু তাতে এজন ব্যক্তিক আপোনাৰ মোলৈ ফোন কৰিছে যে দাদা আজি মোক বিহাৰীয়ে মোৰ মূৰত ডাষ্টবিন পিন্ধাই দিছে, য'ত গেলা পচা বস্তু পেলাই সেই ডাষ্টবিনত এটা মদ পিন্ধাই দিছে। এই বিষয়বিলাক যে হৈছে, এইটো মানে এতিয়া ইয়াৰ এটা জ্বলন্ত উদাহৰণ। আহি থকা দিনবিলাকত আমি পৰজীৱী হৈ যে জীয়াই থাকিব লাগিব। ৰঘুবলা নিচিনাকৈ অহা কিছুমান ব্যক্তিয়ে এতিয়া তেওঁলোকে মালিক হ'ল, আমাৰ মানুহখিনিয়ে মেয়াই কামিন চাহ বুলি কৈ সোমাবলগীয়া অৱস্থা হোৱাটো প্ৰত্যেকজন অসমীয়াই এতিয়াও উপলব্ধি কৰাটো প্ৰয়োজন। আৰু একাংশ অসমীয়া, যি অসমীয়াই একেদিনাই আপোনাৰ জাতীয়তাবাদী হ'ব বিচাৰে, একেদিনাই ৰাষ্ট্ৰীয়তাবাদী হ'ব বিচাৰে, সেইখিনি অসমীয়াই কিন্তু এটা জনাটো প্ৰয়োজন আছে যে আহি থকা দিনত অসমীয়া জাতিটো কিন্তু ভাল দিশত গৈ থকা নাই। হয় নিশ্চয়কৈ আমি দেখিছিলোঁ। আৰু শেহতীয়াকৈ আন এটা অডিঅ' কল ইতিমধ্যে ভাইৰেল হৈ পৰিছে। মই আপোনাৰ পৰা সেই বিষয়বস্তু সন্দৰ্ভত অকণমান তথ্য জানিব বিচাৰিছোঁ। এটা কল ৰেকৰ্ডিং এডভকেট শ্বাহিদ চান্দ নামৰ যিজন এডভকেট আছে, তেখেতক ইতিমধ্যে এজন ব্যক্তিয়ে ফোন কৰিছে, আৰু ফোন কৰি ইতিমধ্যে তেখেতক বিভিন্ন ধৰণৰ কথা কৈছে। তাৰ ভিতৰত আমাৰ যিটো দৃষ্টিগোচৰ হৈছে বা আমি শুনিছোঁ সেয়া হ'ল যে মুছলমানসকল খিলঞ্জীয়া নহয় নেকি, ভূমিপুত্ৰ নহয়, এনেদৰে ইতিমধ্যে তেখেতে বাক্য কৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ মনে কি কয়, মুছলমানসকল প্ৰকৃততে ভূমিপুত্ৰ নহয় নেকি? সেইটো প্ৰশ্ন মই আপোনাকে সুধিছোঁ, মুছলমানসকল ভূমিপুত্ৰ হয়নে নহয়?
কোনো অসমীয়াই এই কথাটো এনেধৰণে প্ৰশ্ন নকৰে যে মুছলমানসকল ভূমিপুত্ৰ হয় নে নহয় বুলি। যিজন মানুহে প্ৰশ্ন কৰিছে তেখেতে নিজে চাগে ভূমিপুত্ৰ নহয় বা অসমীয়া ডেফিনেশ্যনটো তেওঁ নাজানিব পাৰে। কিন্তু এটা কথা স্পষ্ট হয়, পূৰ্ববংগীয় সন্দেহযুক্ত বাংলাদেশী মূলৰ যিসকল মুছলমান সেইসকললৈ কেতিয়াবা প্ৰত্যেকজন অসমীয়া থলুৱা খিলঞ্জীয়া মুছলমান তথা হিন্দু প্ৰত্যেকজন ব্যক্তিৰ অসুবিধা আছে। কিন্তু আমাৰ যিসকল ব্যক্তিয়ে অসম আৰু অসমীয়া স্বাভিমানৰ ওপৰত বাৰে বাৰে কুঠাৰঘাত চলাইছে, সি হিন্দুৱে হওক বা সি মুছলমানেই হওক, যিসকল ব্যক্তিয়ে এই মুহূৰ্তলৈকে যিকোনো ধৰ্মৰ এতিয়ালৈকে তেওঁলোকে অসমীয়া হ'বলৈ শিকা নাই, তেওঁলোকে গামোচাখন কেৱল ডিঙিত লৈ পেলাই আপোনাৰ বহিৰাষ্ট্ৰৰ পৰা আমদানিকৃত গামোচাখন লৈ, বহিৰাজ্যৰ পৰা আমদানিকৃত গামোচাখন লৈ তেওঁলোকে ডিঙিত লৈ পেলাই ভঙা টুটা অসমীয়া কৰি পেলাই যিসকল ব্যক্তিয়ে নিজক অসমীয়া বুলি পৰিচয় দিবলৈ গৈছে, সেইসকল অসমীয়া তেতিয়াহ'লে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে। কিন্তু অসমীয়া যিসকল থলুৱা খিলঞ্জীয়া মূল সুঁতি যিখিনি অসমীয়া, তেওঁলোকে কেতিয়াও কোনো কাৰণত অসমীয়া ডেফিনেশ্যন কি তাক কেতিয়াও কোনো কাৰণত বিচাৰি হাবাদি খাই নাথাকে। হয়, নিশ্চয়কৈ। আমি বেছি সময় নলওঁ, মাত্ৰ শেষ কৰিব প্ৰশ্নটো আপোনাক কৰিব বিচাৰিছোঁ যে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ আমি যদি চাব যাওঁ তেন্তে আজিৰ পৰা কেইটামান পূৰ্বে এটা পেট্ৰল পাম্পত এগৰাকী অসমীয়া খিলঞ্জীয়াক বহিৰাগত ইতিমধ্যে বেয়াকৈ প্ৰহাৰ কৰিছিল। তাৰপিছত যদি আমি চাব যাওঁ ডিব্ৰুগড়তো সেনেধৰণৰ ঘটনা এটা সংঘটিত হৈছিল। শেহতীয়াকৈ ৰাজপথত ইতিমধ্যে আন এক ঘটনা পোহৰলৈ আহিছিল যে এজন হিন্দু যুৱতীক ইতিমধ্যে চৰিয়াইছিল। তাৰপিছত আমি যদি চাব যাওঁ তেন্তে আজিৰ যিটো ঘটনা চেৰাপাতিত যি গাঞ্জা বা চুলাই যি উৎখাত কৰিবলৈ গৈ জিতেন্দ্ৰ চালৈ নামৰ যিজন ব্যক্তিক ইতিমধ্যে প্ৰহাৰ কৰিলে, আক্ৰমণ কৰিলে, তাৰ লগত ইতিমধ্যে সমান্তৰালভাৱে কেইবাগৰাকীক প্ৰহাৰ কৰিলে, এই ঘটনাৰ আঁৰত কি আছে বুলি আপুনি ভাবে? চাওক, এইটোতো স্পষ্ট হয় যে তৃতীয় পক্ষ কোনোবা জড়িত হৈ থাকিব পাৰে। কাৰণ কোনোবাই অবৈধভাৱে এটা ব্যৱস্থা চলাই আছে, কোনোবাই মদ বিকি আছে, ভাং বিকি আছে, ড্ৰাগছ বিকি আছে, এটা নেক্সাছ। এই নেক্সাছটোত মোৰ দেন সেইডোখৰ এৰিয়াতে মানে 2-3-4শ মানুহ ইনভলভ হৈ থাকিব পাৰে। আৰু অসম পুলিচক আমি এটা অনুৰোধ কৰিব বিচাৰোঁ এই মুহূৰ্তত যে আমি অসম পুলিচক এইটো প্ৰত্যাহ্বান হিচাপে আমি ল'ব বিচাৰিছোঁ যে অবৈধভাৱে ড্ৰাগছ, ভাং আৰু এই ৰমৰমীয়া বেহাৰ বা বেপাৰ গুৱাহাটীতে বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত চলি থকাটো স্পষ্ট হয়। আৰু এই বেহাৰ বা এই বেপাৰ কেতিয়াও কোনো কাৰণত স্তব্ধ কৰিব নোৱাৰাটো হ'ল অসম পুলিচ প্ৰশাসনৰ বিফলতা, চৰম বিফলতা। গতিকে অসম পুলিচ প্ৰশাসনে বিষয়টো তন্নকৈ ভিতৰত সোমাই চাওক। আৰু যিকেইজন ব্যক্তিক ইতিমধ্যে অসম পুলিচে গ্ৰেপ্তাৰ কৰি ৰাখিছে, সেইকেইজন ব্যক্তি অসমীয়া ব্যক্তি আৰু সেইকেইজন ব্যক্তিয়ে মাৰ খাইছে আজি। সেইকেইজন ব্যক্তিয়ে অবৈধ গাঞ্জা, অবৈধ ড্ৰাগছৰ বিৰোধিতা কৰি পেলাই তেওঁলোকে এটা সজাগতামূলক এটি কাম হাতত লৈছিলে। আৰু সেইকেইজন ব্যক্তি বৰ্তমান সময়ত এই লকআপত বা থানাত আছে। গতিকে অসম পুলিচ প্ৰশাসনৰ এই বিষয়বিলাক তন্নকৈ বিশ্লেষণ কৰি চাওক। অসম পুলিচ প্ৰশাসনৰ সেই উক্ত থানাৰ বিষয়ববীয়াসকলে কেৱল ওপৰৰ পৰ্যায়ৰ কোনোবা বিধায়ক, কোনোবা DGP বা কোনোবা ব্যক্তিয়ে ফোন কৰি হেঁচা দিলে বুলি তেওঁলোকক দোষী সাব্যস্ত নকৰিব। বিষয়টো তন্নকৈ পৰ্যালোচনা হ'ব লাগে, বিশ্লেষণ হ'ব লাগে, CCTV কেমেৰা ফুটেজ চাব লাগে। আৰু এই বিজয় গুপ্তা ডাঙৰীয়াৰ যিডোখৰ এৰিয়া, যিডোখৰ তেওঁৰ সমষ্টিত এই ঘটনাটো ঘটিছে, গতিকে বিজয় গুপ্তা ডাঙৰীয়াৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কাম কৰিব লাগিব। গতিকে ইয়াত আইনৰ উদ্ধত কৰিব আমি নিবিচাৰোঁ কোনো ব্যক্তিয়ে ইয়াত আহি মানে আইন হাতত তুলি ল'ব। কিন্তু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমীয়া গো বেক, কাৰ্বি গো বেক বা আমাক অসমীয়া মানুহখিনি এনেধৰণৰ কোনোবাই ভেঙুচানি কৰিব, এই কথাটো কিন্তু এটা সীমালৈকে চাই থকা হ'ব। কিন্তু আহি থকা দিনত যদি লক্ষ্মণ ৰেখা যদি ক্ৰছ কৰে, তেতিয়াহ'লে প্ৰত্যেকজন অসমীয়াই কিন্তু ৰাজপথত কিন্তু আপোনাৰ নামি গণতান্ত্ৰিকভাৱে হওক বা বেলেগ পন্থাই হওক এনেকুৱা ধৰণৰ অপশক্তি দমন কৰিবৰ কাৰণে কিন্তু উদ্যত হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিকাশ অসম ডাঙৰীয়া। ধন্যবাদ। খুলি দেখাই দিয়ক, কিয় খুলি দেখাব পৰা নাই? অসমীয়া গবেক ধনি দিয়া মানুহ আজি কিয় নাই? কিয় নাই অসমৰ গবেক? কিয় নাই? ক'ত পৰিল আজি? আহিব দিয়ক আজি। অসমীয়া ইমান সহজ বুলি ভাবছে। অসমীয়া জাতি দুৰ্বল নহয় অসমীয়া জাতি, আৰু কেতিয়াও অসমীয়া জাতি দুৰ্বল হৈ নাথাকে। অসমৰ যদি এইবাৰৰ পৰা এটা অসমীয়াৰ গাত হাত দিয়ে, যি সম্প্ৰদায়ৰ মানুহ এটা অসমীয়াৰ গাত হাত দিয়ে, তাৰ 100টা সেই সম্প্ৰদায়ৰ মানুহ 100টাৰ গাত হাত দিয়ে। অসমীয়া জাতিটো ভদ্ৰ, আৰু অসমীয়া জাতিটো খুব সহজ সৰল, গম পাইছে? অসমীয়া জাতিৰ গাত যদি হাত দিয়ে, অসমীয়া জাতি যদি জ্বলি যায় নহয়, কিন্তু কোনো শান্তিত থাকিব নোৱাৰে এই অসমত। যদি খুলি দেখাই দিয়ক, কিয় খুলি দেখাব পৰা নাই? অসমীয়া গবেক ধনি দিয়া মানুহ আজি কিয় নাই? কিয় নাই অসমৰ গবেক? কিয় নাই? ক'ত পৰিল আজি? আহিব দিয়ক আজি। অসমীয়া ইমান সহজ বুলি ভাবছে। অসমীয়া জাতি দুৰ্বল নহয় অসমীয়া জাতি, আৰু কেতিয়াও অসমীয়া জাতি দুৰ্বল হৈ নাথাকে। আপোনালোকে নাভাব ভাবছা নেকি? প্ৰত্যেকটো অসমীয়া যেতিয়া থাকিব নহয়, ৰক্ষা নাপাব। দম আছে যদি আজি খুলি দেখাই দিয়ক আজি। গোটেই ঘটনা মই ইমানটো নাজানো, মই লাষ্টত দেখা পাইছোঁ। কিন্তু অসমীয়া সহজ আৰু খুব টানো। আজি অসমৰ অসমীয়া গবেক ধনি দিয়া মানুহজন আজি দোকানখন খুলি দেখাব লাগিছিলে, কিয় দেখাব পৰা নাই? ইমান সহজে ইমান সাহস যদি কিয় দেখাব পৰা নাই? কিয় দেখাব নোৱাৰে? কালি মই দেখা নাই ঘটনাটো, কিন্তু মই শুনিছোঁ। মই ইয়াৰে পৰা বহুত দূৰত নাথাকোঁ, মই ওচৰতে থাকোঁ।
কিন্তু অসমৰ অসমীয়া ইমান দুৰ্বল বুলি ভবাটো ভুল হৈছে। আজি কালি যিটো দেখাইছিলে, আজি হাওক আছে যদি খুলি দেখাব লাগিছিলে আজি কিয় বন্ধ কৰি ৰাখছে? অসমীয়া গৱেষ ধ্বনি ইমান সহজ। মই আজি কৈছোঁ শুনক, অসমৰ যদি এইবাৰৰ পৰা এটা অসমীয়াৰ গাত হাত দিয়ে, যি সম্প্ৰদায়ৰ মানুহে এটা অসমীয়াৰ গাত হাত দিয়ে, তাৰ 100টা সেই সম্প্ৰদায়ৰ মানুহে 100টাৰ গাত হাত দিয়ে। আজি কৈ দিছোঁ, ইমান সহজ নহয়। অসমীয়া জাতি ইমান দুৰ্বল নহয় আৰু কেতিয়াও দুৰ্বল হৈ নাথাকে। অসমীয়া জাতিটো ভদ্ৰ, অসমীয়া জাতিটো ভদ্ৰ আৰু অসমীয়া জাতিটো খুব সহজ সৰল, গম পাইছে? অসমীয়া জাতিৰ গাত যদি হাত দিয়ে, অসমীয়া জাতি যদি জ্বলি যায় নহয়, কিন্তু কোনো শান্তিত থাকিব নোৱাৰে এই অসমত। কৈ দিছোঁ, আৰক্ষী মেনেজ মানে আৰক্ষীটো সকলো সম্পূৰ্ণ জানে এইবিলাক কথা। মই দেখা নাই কালি, কিন্তু যিটো ঘটনা শুনিছোঁ, অসমীয়াৰ অস্তিত্ব মই কৈছোঁ, আমাৰ যদি প্ৰশাসন যদি কঠোৰ নহয়, অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব। অসমৰ যদি এইবাৰৰ পৰা এটা অসমীয়াৰ গাত হাত দিয়ে, যি সম্প্ৰদায়ৰ মানুহে এটা অসমীয়াৰ গাত হাত দিয়ে, তাৰ 100টা সেই সম্প্ৰদায়ৰ মানুহে 100টাৰ গাত হাত দিয়ে। আজি কৈ দিছোঁ, ইমান সহজ নহয়। অসমীয়া জাতি ইমান দুৰ্বল নহয় আৰু কেতিয়াও দুৰ্বল হৈ নাথাকে। অসমীয়া জাতিটো ভদ্ৰ, অসমীয়া জাতিটো ভদ্ৰ আৰু অসমীয়া জাতিটো খুব সহজ সৰল, গম পাইছে? অসমীয়া জাতিৰ গাত যদি হাত দিয়ে, অসমীয়া জাতি যদি জ্বলি যায় নহয়, কিন্তু কোনো শান্তিত থাকিব নোৱাৰে এই অসমত। কৈ দিছোঁ, আৰক্ষী মেনেজ মানে আৰক্ষীটো সকলো সম্পূৰ্ণ জানে এইবিলাক কথা। জয়গুৰু শংকৰ ঔহৰি ঔৰাম। এতিয়া সঁচাকৈ ক'ব লাগিব, অসমীয়াৰ এতিয়া কোনো ধৰণৰ অস্তিত্ব নাই। এতিয়া মধ্য গুৱাহাটীত অসমীয়া গৌবেগ, অসমীয়া ল'ৰা আমাৰ ল'ৰাক মাৰপিট কৰিছে। সিদিনা আমি দেখিবলৈ পাইছিলোঁ কাৰ্বি আলঙত গৈ পেলাই গৌবেগ ধ্বনি দিছিলে, আৰু এতিয়া মধ্য গুৱাহাটীৰ মাজমজিয়াত গৌবেগ ধ্বনি দিছে। আচলতে যিদিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজয় গুপ্তা ডাঙৰীয়াক জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত তুলনা কৰিছিলে, সেইদিনাই আমি অনুভৱ কৰিছিলোঁ যে অসমীয়া আৰু অস্তিত্ব নাই। যিদিনাই অসম বিধানসভাত বহিৰাগতাই মন্ত্ৰিত্ব আসন সলনি কৰিছিল, যিদিনাই অসম বিধানসভাত বহিৰাগতাই বিধায়কৰ আসন সলনি কৰিছিল, সেইদিনাই আমি উপলব্ধি কৰিছিলো যে অসমীয়াৰ আৰু অস্তিত্ব নাই। এতিয়া কথা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিজে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত বিজয় গুপ্তা ডাঙৰীয়াক তুলনা কৰে, ইয়াৰ পৰা আৰু কি বুজিব পাৰি? মুখ্যমন্ত্ৰী ডাঙৰীয়া এই প্ৰসংগত মই এটা কথা ক'ব বিচাৰিছো, আঠিয়া কলৰ পুলি এটা আনি অন্য ঠাইত ৰুলে মালভোগ কল হৈ নাযায়। ঠিক তেনেদৰে আপুনি জাতিৰ ৰক্ষাৰ কথা কয়, যিদিনাই আপুনি জাতিৰ শ্লোগান সলনি কৰিছিল, আপুনি ইলেকশ্যনৰ আগতে আপুনি শ্লোগান সলনি কৰিছিল, ফেচবুকত লিখিছিলে যে মাটি ভেটি বেটি আৰু ৰুটি, জাতিক আপুনি আঁতৰাই দিছিল, জাতিৰ সলনি আপুনি ৰুটি লিখিছিল। সেইদিনাই আমি উপলব্ধি কৰিছিলো যে অসমীয়াৰ অস্তিত্ব আৰু নাই। আজি অসমতে অসমীয়া বহিৰাগতে গৌবেগ ধ্বনি দিছে, জয় শ্ৰীৰাম কৈছে। আমি অসমীয়াই আগৰ পৰা ঔহৰি ঔৰাম কওঁ, আৰু ভিডিঅ'ত আমি দেখিবলৈ পাইছো একাংশ বহিৰাগতে কৈছে যে ইয়াত জাতিৰ কথা নকবি। আমি জাতিৰ কথা অসমত নকৈ ক'ত কম, বাহিৰত কম নেকি? আমি জাতিৰ কথা ক'বলৈ এতিয়া বিজেপি RSSৰ ভক্ত হ'ব লাগিব নেকি? মই আগতে কৈছিলো বিজেপি মানে হৈছে বিপদজনক পথ, বি মানে বিপদ, জে মানে জনক আৰু পি মানে পথ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিদিনাই জাতিৰ সলনি ৰুটিক স্থান দিলে, তাৰ পৰা আমি বুজিব পাৰিছিলো যে আপুনি ভাতৱালাৰ বাবে কাম নকৰে, আপুনি ৰুটিৱালাৰ বাবে কাম কৰিব, ৰুটিহে ৰক্ষা কৰিব। কাৰণ আমি অসমীয়াই ভাত খাওঁ, ৰুটি নাখাওঁ। তাৰ পৰা প্ৰমাণ হয় যে ৰুটি ৰক্ষাৰ বাবেহে আপুনি প্লেন কৰিছে। বহিৰাগত ৰুটি খায়, অসমীয়াই কেৱল ভাত খায়। এতিয়া কথা হৈছে, জাতিৰ দায়িত্ব আপোনালোকে মাটিৰ দায়িত্ব আপোনালোকে আদানী আম্বানীক দিব, ৰুটিৰ দায়িত্ব বহিৰাগত যিসকলে মন্ত্ৰী বিধায়ক আছে তেওঁলোকক দিব। বেটিনো কি? বেটি আজি আছে কাইলৈ নাই, বেটি প্ৰায় ধন জোনমণি, জোনালী ৰাভা, ইন্দ্ৰাণী তহলবিদাৰ নিচিনাকে এদিন আমিও নাইকিয়া হৈ যাম। এয়াই হৈছে অসমীয়াৰ অস্তিত্ব। ইলেকশ্যনৰ আগতে আপুনি নিৰ্বাচনী প্ৰচাৰ কৰিছিলে, কি কৰিছিলে যে আশীৰ্বাদ যাত্ৰা কৰিছিলে। আচলতে সেইদিনাই আমি বুজিছিলো সেয়া আশীৰ্বাদ যাত্ৰা নহয়, সেয়া খিলঞ্জীয়াৰ অধিকাৰ কাহিনীয়া যাত্ৰা। যিদিনাই বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ফাঁচী বজাৰ ব্যৱসায়ীক ক্ষমা খুজিছিল, সেইদিনাই আমি অনুভৱ কৰিছিলো যে আমাৰ অসমীয়াৰ অস্তিত্ব নাই। আপুনি কৈছিলে যে মই থকালৈকে অসমক কোনো ৰঙা চকু দেখুৱাব নোৱাৰে। এতিয়া কি হ'ল? আপোনাৰ কথা আৰু অমিতা গছৰ সোফা ছেট বনোৱা একেই কথা। এতিয়া অসমত অসমীয়া ভগনীয়া হৈছে। ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱে লিকৈ গৈছিল যে আমি অসমীয়া নহওঁ দুখীয়া, সান্তনা লভিলে নহ'ব, আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আৰু সেয়ে হ'বলৈ গৈ আছে সঁচাকৈ বহুত দুৰ্ভাগ্যজনক কথা। যিদিনাই বিজয় গুপ্তা ডাঙৰীয়াক জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত তুলনা কৰিলে, যিদিনাই
গুৰুজনে সৃষ্টি কৰি থৈ যোৱা ভাওনাক বহিৰাগত মন্ত্ৰীয়ে অপমান কৰিছিলে যিদিনাই বহিৰাগত মন্ত্ৰীয়ে ট্ৰাইবেলৰ মাটিৰ কাহিনীছিলে সেইদিনাই আমি বুজিছিলো যে অসমত অসমীয়াৰ অস্তিত্ব নাই এতিয়া আমাৰ অসমীয়া ল'ৰাক মাৰপিট কৰিছে এয়াই নেকি সোণৰ অসম এয়াই আপুনি কৈছে নেকি য'ত আমি অসমীয়াই মাৰ খাব অসমীয়া ল'ৰাই মাৰ খাব আৰু অসমত জাতিৰ কথা ক'ব নোৱাৰিব কিয় নোৱাৰিব অসমত অসমীয়া জাতিৰ কথা ক'ব নোৱাৰিব আমি বাহিৰত যাব লাগিব নেকি অসমীয়াই জাতিৰ কথা ক'বলৈ নে বিজেপি RSSৰ ভক্ত হ'ব লাগিব এতিয়া ইয়াৰ পৰাই স্পষ্ট হৈ গৈছে মই পুনৰবাৰ কৈছো বিজেপি মানে হৈছে বিপদজনক পথ নমস্কাৰ জয় অসম লাইভটো আজি বহুত দিনৰ মূৰত এটা লাইভত আহিছোঁ আৰু এই সময়ত লাইভত অহাটো প্ৰয়োজন আছে গতিকে লাইভটো যদি চলি আছে কোনোবা যদি দেখা পাইছে হয় এটা মানে ৰিয়েক্ট কৰি দিয়ক নহ'লে লাইভটোত এটা কমেণ্ট কৰি দিয়ক তেতিয়া দেন আই কেন ষ্টাৰ্ট মাই লাইভ ভিডিঅ' এবাৰ মোক কমেণ্ট কৰি দিব চলিছিলে নাইছিলে মই ধৰিব পৰা নাই কোনোবা জানে এটা ৰিয়েক্ট কৰি দিলে হ'ব তেতিয়া গম পাম যে লাইভটো চলি আছে বৰ্তমান সময়ত গুৱাহাটীত নাই উজনি অসমৰ ফালে আছোঁ শিৱসাগৰ ফালে আছোঁ আৰু শিৱসাগৰ যোৰহাট এইটো চাইডতে আছোঁ অলপমান কামত আহিছিলোঁ ঘৰৰ কামত আচ্ছা লাইভটো চলি আছে ধন্যবাদ হেমাংগ হাজৰিকা আচ্ছা ইতিমধ্যে আজি আপোনালোকে এটা ঘটনা দেখিছে যে গুৱাহাটীৰ এডোখৰ জেগাত স্থানীয় এজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ বয়স 50ৰ ঊৰ্ধ হ'ব যেন লাগে আৰু তেওঁৰ লগত অসমীয়া বহুকেইজন ব্যক্তিয়ে বহিৰাগত এছাম ব্যক্তি বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি সেইকাৰণে মই একাংশ বুলি কৈছোঁ গোটেই বিহাৰী ব্যক্তিসকল বেয়া হ'ব নোৱাৰে কিছুসকল সংখ্যক বিহাৰী বঙালী মাৰোৱাৰী বহু ব্যক্তি আছে যিসকল ব্যক্তিৰ অৰিহণা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত অসমীয়া কৃষ্টি সংস্কৃতি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত বহুখিনি তেওঁলোকৰ অৰিহণা আছে গতিকে মই গোটেইখিনি বিহাৰী মানুহক ইয়াত ইনক্লুড কৰিব বিচৰা নাই কিন্তু একাংশ বিহাৰী ব্যক্তি আৰু সেইসকল ব্যক্তিক ইয়াৰ পৰা চিধা কৰি দিব বিচাৰিছোঁ যে আমি মৰি যোৱা নাই মানে বিল আছে তেনে অসমীয়া তেজ থকা মানুহবিলাক মৰি যোৱা নাই গতিকে কথাটো ক্লিয়াৰ কৰি দিছোঁ ইয়াতে কথাটো এনেকুৱা ধৰণৰ যে বিগত দিনত কেইদিনমানৰ পৰা জিতেন্দ্ৰ হালৈ নামৰ এজন আমাৰ স্বাভিমানী অসমীয়া 50ৰ ঊৰ্ধ ব্যক্তিয়ে দুই এজনক লগত লৈ গুৱাহাটী বিভিন্ন প্ৰান্তত পল্টন বজাৰ পাণ বজাৰ চাৰাপভাটিৰ পৰা আৰম্ভ কৰি কি কৰিছিলে অবৈধভাৱে ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায় গাঞ্জা সুৰা মদৰ পৰা আৰম্ভ কৰি ইভেন নাৰী দেহ ব্যৱসায়ীলৈকে কি কৰিছিলে তেওঁ এই বিষয়বিলাকৰ ওপৰত এটা সৰজমিন এটা জৰীপ বা তদন্ত চলাইছিলে কিছুসংখ্যক ব্যক্তিক ধৰিছিলে অনলাইন বা লাইভত ধৰিছিলে ধৰি পেলাই তেওঁক অসম পুলিচক গতাই দিছিলে যোৱা 2 এদিনত আমি এখন ৱাইন শ্বপৰ সন্মুখতো দেখা পাইছিলোঁ ড্ৰাগছৰ চিৰিজ মাৰি থকা সময়ত টাইমত আমি ধৰা দেখা পাইছিলোঁ আৰু সেই ভিডিঅ'বিলাক ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে দেখিছিলে আৰু তেনেকুৱা ধৰণৰ ঘটনা এটা পৰিঘটনা আজি সাক্ষী হৈ ৰ'ল আজি কিবা তেনেকুৱা এটা জেগাত এখন দোকানত যাওঁতে কি হৈ গৈছিল যে সেই ব্যক্তিজনক বিহাৰী সম্প্ৰদায়ৰ একাংশ ব্যক্তিয়ে মাৰ পিট কৰি ৰাস্তাত বগাই পিটিছে আৰু বিশাল চৌধুৰী নামৰ এজন আমাৰ ভাতৃ চিনাকি তেখেতকো মাৰিছে আৰু গোটেই তেওঁক মানে এখন দোকানৰ ভিতৰত সোমাই পিনে বেয়াকৈ মাৰপিট কৰিছে আৰু ইতিমধ্যে দুইজন ব্যক্তি থানাত আছে বুলি আমি গম পাওঁ এইটো হ'ল আপোনাৰ আৰম্ভণিটো হ'ল অসমীয়া জাতিটোৰ বৰ্তমান সময় যে কেৱল কেলধূপ কৰি যে জীয়াই থাকিবলগীয়া হৈছে এইটো হ'ল বৰ্তমান সময় আমাৰ পৰিচয় আৰু আমি এই পৰিচয়টোত গৈ আমি কোনোবা কংগ্ৰেছী কোনোবা বিজেপি বা কোনোবা হিন্দু কোনোবা মুছলমান আমি ধৰ্মৰ ফালৰ পৰাই হওক বা ৰাজনৈতিক ফালৰ পৰাই হওক আমি যে প্ৰত্যেকজন ব্যক্তি যে একোজনে অসমীয়া সেই শব্দটো সম্পূৰ্ণকৈ পাহৰি গৈছোঁ নিজৰ যিটো আৱেগ অনুভূতিসমূহ সম্পূৰ্ণ আমি জলাঞ্জলি দিছোঁ আমি অসমীয়া শব্দটোৰ পৰা পাহৰি আমি অতি ভাৰতীয় অতি হিন্দু আৰু এনেকুৱা ধৰণৰ কিছুমান নতুন শব্দ আমাৰ জীৱনৰ কি কয় অভিধানখনত সংযোগ কৰি অসমীয়া জাতিটোৰ মেটমৰা ভাৰখন বা অসমীয়া জাতি আহোম কোচ কলিতা মটক মৰাণ এই সকলোবিলাকক আমি পাহৰি এতিয়া বৰ্তমান কেতিয়াবা মন গ'লে আপাৰ আছাম লোৱাৰ আছাম মিডল আছামৰ আমাৰ যুদ্ধ হয় কেতিয়াবা আমাৰ আহোম কোচ কলিতা মটক মৰাণৰ মাজত আমাৰ যুদ্ধ হয় ভাতৃঘাটি আমাৰ সংঘৰ্ষ হয় জাতি জনগোষ্ঠীৰ মাজত বিদ্বেষৰ ভাৱ এই গোটেই বস্তুবিলাকত জড়িত হৈ থকা এটা বিশেষ শব্দটো হ'ল এইটো ৰাজনীতি আৰু পলিটিক্স আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে তাৰে যিডোখৰ জেগাত ঘটনাটো ঘটিলে আজি অসমীয়া মাৰ খাইছে বেয়াকৈ চৰ কিল ভুকু ঘোচা খাইছে এজন ল'ৰাই মোলৈ ফোন কৰিছে যে দাদা মোৰ মূৰত এটা ডাষ্টবিন বেয়া বস্তু পেলোৱা থু খেকা মানুহে পেলোৱা জেগাৰ সেই ডাষ্টবিনটো তাৰ মূৰত পিন্ধাই দিছে মানে মাৰপিটত তাৰ ডাষ্টবিনটো আহি পেলাই তাৰ মূৰত সোমাই গৈছে আৰু এই সময়ত য'ত অসমীয়া জাতিটোৰ বিগত দিনৰ ঐতিহ্য আৰু ইতিহাস বৈশিষ্ট্য থকা নিজৰ পৰিচয় থকা 600 বছৰতকৈ বেছি ৰাজত্ব কৰা আমাৰ আৰু ধৰিছোঁ অসমীয়াই 16 বা 17 বাৰকৈ মোগল খেদা এটা জাতিৰ বৰ্তমান সময়ত এতিয়া এইটো এটা ডেফিনেশ্যন যে আমি বহিৰাগত এছাম ব্যক্তি যিসকল ব্যক্তিয়ে সিদিনা অসমীয়া ক'বলৈ শিকিছে যিসকল ব্যক্তিয়ে সিদিনা গামোচাখন ডিঙিত লৈছে সেইসকল ব্যক্তিয়ে বৰ্তমান সময়ত আমাৰ ধৰ্মৰ এটা সাংঘাতিক ধৰণৰ এটা প্ৰচাৰ যে আমি হিন্দু আমি ভাৰতীয় ন' ডাউটলি মই এজন সনাতনী হিন্দু মই এজন ভাৰতীয়
কিন্তু হিন্দু বা ভাৰতীয় হোৱা আগত মই জানো যে প্ৰকৃত এজন অসমীয়া ব্যক্তি হয়, মই এজন আপোনাৰ অসমৰ তেজ মঙহ স্বাভিমান আৱেগ অনুভূতি জড়িত থকা এজন অসমীয়া ব্যক্তি হয়। গতিকে ইয়াত ধৰ্ম শব্দটো লগাই পেলাই আজি দেখিবলৈ পাইছোঁ যে জয় শ্ৰীৰাম চিঞৰিছে, তাৰ ভাৰত মাতা কি জয় চিঞৰিছে। ভাৰত মাতা কি জয় আমিও চিঞৰিব পাৰোঁ, ভাৰত মাতা জয় শ্ৰীৰাম আমি ক'ব পাৰোঁ, জয় অসম আমিও ক'ব পাৰোঁ। কিন্তু ভাৰত মাতা কি জয় শ্ৰীৰাম এই শব্দবিলাকৰ যোগেদি আমি নিবিচাৰোঁ যে অসমীয়া আৱেগটো মূল সুঁতি অসমীয়া আৱেগটোক কোনোবাই ইয়াত নচ্ছাত কৰি দিব, কোনোবাই শেষ কৰি দিব। গতিকে অসমীয়া জাতিটো যে এইডোখৰ জেগালৈ যে আহিছে কেলধূপকৈ জীয়াই থাকিবলগীয়া অৱস্থা, যেনে তেনে জীয়াই থাকিবলগীয়া যিটো অৱস্থা হৈছে, এই অৱস্থাটোৰ কাৰণে দায়ী কিন্তু আমি প্ৰত্যেকজন ব্যক্তি, আপুনি দায়ী আৰু মোৰ দায়ী। এটা কাৰণে দায়ী যে আমি এতিয়া অসমীয়া আমাৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত থকা ককাই ভাই বাই ভনীৰ মাজত থকা সমন্বয় সম্প্ৰীতি সম্পূৰ্ণ শেষ হৈছে। এই যে অসমীয়া যে নিজক নিচিন্তে এদিন অসম ৰসাতলৈ যাব, অসমীয়া ৰসাতলৈ যাব, ককাই ভাই বাই ভনীবিলাক যে ৰসাতলৈ যাব, তাৰ এইবিলাক জলজট পট প্ৰমাণ। আৰু এনেকৈ জীয়াই থাকিব লাগিব, কাৰণ আমি হ'লোঁ নিলাজ একোজন অসমীয়া ব্যক্তি। গতিকে বিগত দেখিছিলে যে বিলাসিত অসমৰ মই যেতিয়ালৈকে আছিলোঁ, এতিয়াও আছোঁ, কিন্তু 2025 চনৰ নৱেম্বৰ 1 তাৰিখৰ দিনাখনি মই জেললৈ গৈছিলোঁ। মানে মই আত্মসমৰ্পণ কৰিছিলোঁ, চাৰেণ্ডাৰ কৰিছিলোঁ, আহি পিনে নিজে থানাত 4-5 মাহ জেল খালোঁ। আপুনি সেইটো আগৰ মুহূৰ্তখিনি মই ক'বলৈ গৈছোঁ, কেতিয়াও কোনো কাৰণত গুৱাহাটীত, বিশেষকৈ গুৱাহাটীত কোনো অসমীয়াৰ ওপৰত সেই 6 বছৰৰ দিনত মই কেতিয়াও কোনো কাৰণত এনেকুৱা ধৰণৰ অত্যাচাৰ, অবিচাৰ আৰু এনেকুৱা ধৰণৰ পাব্লিকলি আহি পিনে এনেকুৱা 50 বছৰ ঊৰ্ধ এজন ব্যক্তিক গুৱাহাটীত মাজমজিয়াত তাই স্থানীয় ব্যক্তিক মাৰিছে, জিতেন্দ্ৰ হালৈ তাৰ স্থানীয় ব্যক্তি, লোকেল এজন ব্যক্তি হয়, মাৰিবলৈ কাৰো সাহস নহৈছিলে। গতিকে এইবিলাক বস্তু এতিয়া দেখোঁ নহয়, মানে তেজৰ মানে হীৰাই প্ৰবাহিত এই লাইনবিলাকত মানে কিবা উতলি উঠে মানে। আৰু জাতিটো এটা অলপমান জনাটো প্ৰয়োজন আছে, জাতিটো এটা বুজা প্ৰয়োজন আছে যে বিলাসিত অসমৰ এই সংগ্ৰামখনত আমাক কেৱল চান্দা দি, আমাক কেৱল ধন টকা পইচা তোলে, আমাক কেৱল কিডনেপ কৰা ব্যক্তি, সাংঘাতিক বেলেগ ধৰণৰ শব্দই আমাক মানে পৰিচয় দিব বিচাৰে। গতিকে এই 4-5 মাহত আপুনি দেখিবলৈ পাইছে মোৰ দেন 40 জনতকৈ বেছি ব্যক্তি গুৱাহাটীত মাৰ খাইছে, বহিৰাগত ব্যক্তিৰ হাতত মাৰ খাইছে। বিগত 6 বছৰত 40 জন ব্যক্তি নহয়, বিগত 6 বছৰত 10 জন ব্যক্তিয়ে মাৰ খোৱা নাছিলে। কেতিয়াও কোনো কাৰণত আমি কেতিয়াবা আইন হাতত তুলি ল'বলগীয়া অৱস্থা হৈছিলে, কিন্তু কেতিয়া কোনো কাৰণত কোনো অসমীয়া ব্যক্তিয়ে মাৰ খোৱা নাছিলে। এই জাতিটো যে এতিয়া যে এনেকুৱা ধৰণৰ অৱস্থা আছে, প্ৰত্যেকজন অসমীয়া গাত ভুল আছে, প্ৰত্যেকজন আমাৰ অসমীয়া স্বাভিমান থকা ব্যক্তি গাত ভুল আছে। আমি সহজে মানুহখিনি বিশ্বাস কৰিলোঁ, আমি সহজে বৰপিয়া এখন পাৰি দিব বিচাৰোঁ। গতিকে এই জাতিটো যে এনেকুৱা জেগালৈ আহিছে, আমাৰ অসমীয়া মানুহে অনুভৱ কৰক, অনুতপ্ত হওক যে কোনদিনাখনি আমাৰ অসমীয়া মানুহে বুজি পাব যে আমি ক'ত ভুল কৰিলোঁ। গতিকে এতিয়া নিজৰ ককাই ভাই বাই ভনীৰ ওপৰত এতিয়া ৰাস্তাত আক্ৰমণ কৰিছে, অহা কাইলৈ পৰহিলৈ আমাৰ ঘৰত আহি আক্ৰমণ কৰিব। তাৰপিছত আমি চিঞৰি থাকিম মই ভাৰতীয়, মই ভাৰত মাতা কি জয় শ্ৰীৰাম চিঞৰি থাকিম, কিন্তু তথাপিতো আমি একো ৰিপ্লাই দিব নোৱাৰিম। কাৰণ কিছু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ সেই বৰমূৰীয়া কাৰোবাৰ ফোনবিলাক এই আপোনাৰ থানাৰ কোনো ব্যক্তিলৈ আহিব, য'ত তেওঁলোকে ইচ্ছা ধৰণে লাইনত আগবাঢ়ি যাব নোৱাৰিব। গতিকে মই বিচাৰোঁ আমাৰ অসমীয়া জাতিটোৱে এই মুহূৰ্ততে উপলব্ধি কৰাটো প্ৰয়োজন আছে, নহ'লে কিন্তু অনাগত দিনত অসমীয়া জাতিটোৱে কিন্তু আঁঠু কাঢ়ি ভাত খাব লাগিব। গতিকে বিলাসিত অসম কিয় প্ৰয়োজন, কেনেকৈ প্ৰয়োজন, কেলৈ প্ৰয়োজন আৰু কিমান সময়লৈকে প্ৰয়োজন, তাক এতিয়া উপলব্ধি কৰা সকলোৱে সময় সমাগত। এই প্ৰাসংগিক এই বিষয়বিলাক, যিবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে, এই বিষয়ৰ ওপৰত গুৰুত্ব দিব। আৰু আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ, মই বিশেষকৈ বিকাশ অসমে আপোনালোকক এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ, ৰাইজৰ যি সহযোগিতা, নিস্বাৰ্থ সহযোগিতা আমাক আগবঢ়াওক, নিস্বাৰ্থভাৱে আপোনালোকে সাহস দিয়ক, মৰম দিয়ক। মইতো ভাবিছিলোঁ আপোনালোকৰ মই মৰমৰ সলনি মই আশীৰ্বাদহে বিচাৰিম এতিয়া, কাৰণ আশীৰ্বাদ মানে মেডিকেলত কোনোবা বিপদত পৰিলে, কাৰোবাক ব্লাড লাগিলে, মানে বিপদত পৰা ব্যক্তিক সহায় কৰিলে, সেই আশীৰ্বাদহে বিচাৰিম। মই ভাবিছিলোঁ যে অকল মৰম বিচাৰি ঘূৰি নুফুৰিম, কিন্তু এতিয়া দেখিছোঁ যে এই এনেকৈ ধৰণে অলপমান আমি যদি পিছ উহুকি দিওঁ, কিন্তু কিছুমান এছাম ব্যক্তিয়ে গিনিপিক টাইপত আমাক এক্সপেৰিমেণ্টেল অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব বিচাৰে, টুকুৰিয়ে চাই যে জাতিটো শুই আছে নে, সাৰ পাই আছে নে, কি কৰি আছে। এতিয়াতো এইটো অৱস্থাতে গুৱাহাটীতে নহয়, অসমৰ বিভিন্ন প্ৰান্তত হৈছে। অসমৰ মূল সুঁতি অসমীয়া থকা কিছু জেগাত কিছু আপোনাৰ ইভেন জাতীয় জনগোষ্ঠীয় একদম কি কয় প্ৰভাৱ থকা জেগাত এতিয়া এইবিলাক বিষয় হ'বলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰত কেৱল আমিয়েই লাজ পোৱা নহয়, আহি থকা দিনত প্ৰজন্মই বিষয়বিলাকক লৈ পেলাই লাজ পাবলগীয়া এটা বিষয়। গতিকে মই বিচাৰোঁ অসমীয়া ব্যক্তিসকলে এই বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক, নহ'লে কিন্তু আহি থকা দিনত কেইদিনমানৰ আগত চাইনিজ বুলি কৈছিলে, কেইদিনমান আগত কাৰ্বি গ'বেক বুলি কৈছে, আজি অসমীয়া গ'বেক বুলি কৈছে। মই কিন্তু অসমীয়া ব্যক্তি হিচাপে কিন্তু কথাটো মোৰ গাত লাগিছে। মই যদি আজি মই যদি IAS হ'লোহেঁতেন বা IPS হ'লোহেঁতেন, মই যদি বিধায়ক বা মই যদি মন্ত্ৰী হ'লোহেঁতেন, মই আজি এই কথাটো মোৰ গাত লাগিবই মানে। কাৰণ অসমীয়া নিজৰ জেগাতে আহি পিনে কোনোবা বহিৰাগত ব্যক্তি আহি পিনে দপদপাব, আমাৰ ককাই ভাই বাই ভনীক আমাৰ সন্মুখত ৰাস্তাত দৌৰাই পিটিব, লৰাই দৌৰিবলগীয়া হৈছে, পলাবলগীয়া হৈছে। এই বিষয়বিলাক কেতিয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু ইতিমধ্যে গম পায় বিগত দিনত দেখিবলৈ পাইছোঁ যে কেৱল টনা আজৰ কৰি থাকিব বিচাৰে। এই টনা আজৰ কৰি থাকিব বিচৰা অভ্যাসটো এৰক। জাতি গঠন প্ৰক্ৰিয়াটো প্ৰত্যেকজন ব্যক্তিৰ ইয়াত প্ৰয়োজন আছে। আহোম, কোচ, কলিতা, মটক, মৰাণ, গোসাঁই, মহন্ত, গোস্বামী, প্ৰত্যেকজন ব্যক্তিয়ে, হিন্দু, মুছলমান, প্ৰত্যেকজন ব্যক্তিয়ে জাতি গঠন প্ৰক্ৰিয়াটোত আপোনাৰ প্ৰয়োজন আছে। গতিকে আপোনালোকে যদি মূৰটো যদি জীয়াই থাকিব বিচাৰে, প্ৰথমতে নিজক চিনক, তাৰ পাছতহে বাকীবিলাক কথা আহিব। গতিকে
আশা কৰিম যে অসমীয়া স্বাভিমানী অসমীয়া কথাখিনি ইতিবাচক দিশে ল'ব। আমাৰ কোনো ইয়াত মানে ব্যক্তিৰ ওচৰত আমাৰ হেৰি নাই, কি কয় অশুভ প্ৰতিযোগিতা নাই, আৰু সকলোবিলাক মানুহ ইয়াত থাকিব পাৰে, সকলোবিলাক মানুহে ইয়াত আহি ব্যৱসায় কৰিব পাৰে, ইয়াত অসমত আহি পঢ়া শুনা কৰিব পাৰে। এই কোনোবা বিহাৰী বঙালী মাৰোৱাৰী বুলি কোনো কথা নাই, কাৰণ আমি যদি বিগত দিনত চাওঁ বহু এনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকল ব্যক্তিয়ে অসমীয়াৰ এই আৱেগ অনুভূতিৰ লগত স্বাভিমানৰ লগত জড়িত হৈ আছিলে। গতিকে ইয়াত আহি পিনে খালি আমি এইটো কথা নিবিচাৰিম যে কোনোবাই ইয়াতে আহি পিনে আমাৰ ঘৰতে আহি পিনে চকুতে খাই বুকতে গুৰিয়াব, ইয়াতে থাকিবলৈ আহি পিনে আমাৰ ককাই ভাই বাই ভনীক ওপৰত মানে লোলুপ দৃষ্টি ৰাখিব, মাৰপিট কৰিব, এই কথাটো কিন্তু সহ্য কৰি ল'বলগীয়া বিষয় নহয়। এই কথাটো কেৱল মই XYZ আপোনাৰ 2-4জনে কেৱল আপোনাৰ বুজিলে নহ'ব, অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে বুজাটো প্ৰয়োজন আছে। কাৰণ আজি আপোনাক মাৰিছে, অহা কাইলৈ মোক মাৰিব, তাৰ পাছদিনাখনি প্ৰয়োজন হ'লে বৰ্তমান সময়ত থকা এই চৰকাৰখনক কোনোবা বিধায়কৰ পুতেকজীয়েকক মাৰিব, দৰকাৰ হ'লে মন্ত্ৰী পুতেকজীয়েকক মাৰিব। গতিকে এই কথাটো যেতিয়া কেতিয়াও কোনো কাৰণত নহয়, তাৰ কাৰণে সকলোৱে গুৰুত্ব দিয়ক। ধন্যবাদ। জয় অসম।